মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ ইংলিছ লেসন 10 এ ভিজিট টু নাইনিতাল পাৰ্টিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা আৰু তুমি যদি মোৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। 1 নম্বৰ কোৱেশ্চনটো কৈছে এনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্স। তলত দিয়া প্ৰশ্নবিলাকৰ এটা বাক্যত উত্তৰ লিখিবা। এই নম্বৰ কোৱেশ্চনটো কৈছে হোৱাট ইজ নাইনিতাল এণ্ড হোৱেৰ ইজ ইট। নাইনিতাল কি আৰু ই ক'ত আছে। আৰু ইয়াৰ আনসাৰটো হ'ব নাইনিতাল ইজ ওৱান অফ দ্য বেষ্ট হিল ষ্টেচন ইন ইণ্ডিয়া। তাৰপিছত পেৰাগ্ৰাফ কৰি লিখিবা নাইনিতাল ইজ ইন উত্তৰাখণ্ড। বি নম্বৰ কোৱেশ্চনটো কৈছে ৱেৰ ডাজ মিষ্টাৰ আদিত্য শৰ্মা ৱৰ্ক। মিষ্টাৰ আদিত্য শৰ্মা ক'ত কাম কৰিছিল। তো ইয়াৰ এনসাৰটো হ'ব মিষ্টাৰ আদিত্য শৰ্মা ৱৰ্কড এট জিম কৰবেট নেশ্যনেল পাৰ্ক। চি নম্বৰ কোৱেশ্চনটো কৈছে হুইচ ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। ভাৰতবৰ্ষত আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি বা ৰাষ্ট্ৰীয় উদ্যান কোনখন। ইয়াৰ এনসাৰটো হ'ব জিম কৰবেট ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। ডি নম্বৰ কোৱেশ্চনটো কৈছে ৱেন এণ্ড হোৱেৰ ৱাজ জিম কৰবেট বৰ্ণ। কেতিয়া আৰু ক'ত জিম কৰবেটে জন্মগ্ৰহণ কৰিছিল। আৰু ইয়াৰ এনসাৰটো হ'ব জিম কৰবেট ৱাজ বৰ্ণ অন 25 জুলাই 1875 ইন দ্য টাউন অফ নাইনিতাল। ই নম্বৰ কুৱেশ্চনটো কৈছে হোৱাট ৱাজ কৰবেটছ ফাদাৰ। কৰবেটৰ দেউতা কি কৰিছিল। আৰু ইয়াৰ এনসাৰটো হ'ব কৰবেটছ ফাদাৰ ৱাজ এ পোষ্ট মাষ্টাৰ। এফ নম্বৰটো কৈছে ৱেন এণ্ড হোৱেৰ ডিড কৰবেট ডাই। অৰ্থাৎ কৰবেটে কেতিয়া আৰু ক'ত মৃত্যুবৰণ কৰিছিল। আৰু ইয়াৰ এনসাৰটো হ'ব কৰবেট ৱাজ ডাইড অন 19th April 1955 এট দ্য এজ অফ 79 ইন কেনিয়া। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈকে আহোঁ। তো 2 নম্বৰ প্ৰশ্নটো কৈছে হোৱাট ৱাজ কৰবেট চে এবাউট টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ডছ। কৰবেটে টাইগাৰ আৰু লিঅ'পাৰ্ডৰ বিষয়ে কি কৈছিল। আৰু ইয়াৰ এনসাৰটো হ'ব কৰবেট ফাউণ্ড এ মেজৰ ডিফাৰেন্ট বিটুইন টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ডছ when a tiger becomes a man-eater it loses all fear of human being. On the other hand, a leopard even after it has killed scores of human beings never loses its fear of man. 3 নম্বৰ কোৱেশ্চনটো কৈছে what were corbett's condition for hunting man-eaters। কৰবেটৰ পৰিস্থিতি কেনেকুৱা হৈছিল যেতিয়া মানুহক চিকাৰত পৰিণত হৈছিল। আৰু ইয়াৰ এনসাৰটো হ'ব একৰ্ডিং টু কৰবেট হিউমেনছ আৰ নট দ্য নেচাৰেল প্ৰে অফ টাইগাৰ্ছ। ৱেন কৰবেট এনালাইজ দ্য কেৰাচিছ অফ দ্য টাইগাৰ্ছ that he had shot, he noticed that they were suffering certain disease. When tiger incapable though owns or old age, they compelled become man eaters. তো 4 নম্বৰ প্ৰশ্নটো কৈছে ফাইণ্ড আউট 8 প্ৰপাৰ নাউন এণ্ড 8 কমন নাউনছ ফ্ৰম দ্য লেচন। যে পাঠটোৰ পৰা 8টা প্ৰপাৰ নাউন আৰু 8টা কমন নাউন উলিয়াবা। তো প্ৰপাৰ নাউন হ'ল এটা বস্তুৰ নাম আৰু কমন নাউন হ'ল এটা জাতিৰ নাম। সাপোজ আমি যদি ৰাম কওঁ তো ৰাম এজন ল'ৰাৰ নাম, তো ৰামটো হ'ব প্ৰপাৰ নাউন। আৰু যদি আমি বয় কওঁ তো বয় বুলিলে বহুতো ল'ৰাক বুজায় বা ল'ৰাৰ পূৰা জাতিটোক বুজায়। তেনেকুৱা ক্ষেত্ৰত বয়টো কমন নাউন হয়। তো আমিও কিতাপৰ পৰা প্ৰপাৰ নাউন আৰু কমন নাউন 8টাকৈ বাছি উলিয়াব লাগে। আৰু ইয়াৰ এনসাৰটো হ'ব প্ৰপাৰ নাউন। তো প্ৰপাৰ নাউন 8টা হ'ল এডৱাৰ্ড জিম কৰবেট, মিষ্টাৰ আদিত্য শৰ্মা, অৰ্পিতা, জিম কৰবেট নেশ্যনেল পাৰ্ক, হেইলি নেশ্যনেল পাৰ্ক, নাইনিতাল, কেনিয়া, উত্তৰ প্ৰদেশ, পানাৰ, লিঅ'পাৰ্ড। তো এইকেইটা হ'ল প্ৰপাৰ নাউন। আৰু কমন নাউন হ'ল লিঅ'পাৰ্ডছ, টাইগাৰ্ছ, হিল ষ্টেচন, পাৰ্ক, হাণ্টাৰ, জংগল, হোম, ট্ৰেকাৰ, হাউচ। তো এই 8টা হ'ল কমন নাউন। এতিয়া আমি শেষৰ প্ৰশ্নটোলৈকে আহিছোঁ।
তো 5 নম্বৰত কৈছে fill in the blanks with the correct form of the verbs. তো তলত ভাৰ্ববিলাক কিছুমান দি আছে তো ইয়াত প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিসিপলত লিখিব লাগে তো কিছুমানৰ প্ৰেজেন্টত দি আছে বাকি দুটাত লিখিব লাগে তো কিছুমানৰ পাষ্টত দি আছে বাকি প্ৰেজেন্টত আৰু পাষ্ট পাৰ্টিসিপলত লিখিব লাগে তো এনেকৈ ফিল আপ কৰিব লাগে তো মই এনসাৰ বিলাক কৈ দিছো তো 1 নম্বৰটো হ'ব fascinate 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 2 নম্বৰ এনসাৰটো হ'ব establish established established 3 নম্বৰ এনসাৰটো হ'ব die died died 4 নম্বৰ এনসাৰটো হ'ব loss lost lost 5 নম্বৰ এনসাৰটো হ'ব become became became 6 নম্বৰ এনসাৰটো হ'ব move moved moved 7 নম্বৰ এনসাৰটো হ'ব secure secured secured 8 নম্বৰ এনসাৰটো হ'ব break broke broken 9 নম্বৰ এনসাৰটো হ'ব shoot shot shot 10 নম্বৰ এনসাৰটো হ'ব notice noticed noticed 11 নম্বৰ এনসাৰটো হ'ব cause caused caused 12 নম্বৰ এনসাৰটো হ'ব compel complete complete 13 নম্বৰ এনসাৰটো হ'ব consider considered considered 14 নম্বৰ এনসাৰটো হ'ব prefer preferred preferred 15 নম্বৰ এনসাৰটো হ'ব hunt 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 16 নম্বৰ এনসাৰটো হ'ব withdraw withdrew withdrawn তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়া আছিল ক্লাস 7 ৰ লেসন নম্বৰ 10 এ ভিজিট টু নাইনিতাল পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ তো এই পাঠৰ অসমীয়া আলোচনা যদি তোমালোকক লাগে তো ভিডিঅ'ত কমেন্ট কৰি জনাওক আৰু এই পাঠৰ এক্টিভিটি বিলাকো যদি তোমালোকে সমাধান ভিডিঅ'টো চাব বিচাৰা তেনেহলেও কমেন্ট কৰি জনাওক তো তোমালোকক কি টপিকছত ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰি জনাব পাৰা ধন্যবাদ